28 ডিসেম্বৰত বডিৰ আলিক তেওঁৰ পত্নী আৰু পুত্ৰই আৰু কোনোবা লগ হৈ হত্যা কৰিলে। নেকিবালি আৰু চেমিমা আখতাৰা জেলত গ'ল। ৰমজান আলী পলাতক হৈছে। যোৱা 4 দিন আগত বাহিৰত গৈ ৰমজান আলীক এৰেষ্ট কৰিব সক্ষম হয়। এতিয়া আনিছে থানালৈকে আছে, মানে ঠিক আছে আছে হেৰিত লকআউট আছে। এতিয়া কি হয় আপোনালোকে আৰু ন্যায়টো আমি দুখী শাস্তি পাব লাগে, আমি ন্যায় উচিত ন্যায়টো পাব লাগে। আৰু নিজৰ দেউতাকক হত্যা কৰি পলাতক হৈছিল। আজি 3 মাহ হ'ব, অলপ কম দিন। কিমান তাৰিখে হত্যা হৈছিল? 28 তাৰিখত হত্যা কৰা হৈছিল। আমাৰ দাদা হয়, বহুত সাদা আছিলে দাদা, আনকি সাদাও নাখায় আমাৰ দাদা। এনেকুৱা সাদা, তেওঁ যি দেউতাকক এনেকুৱা সন্তান জন্ম দিছিলে আমি ভাবিবই পৰা নাছিলোঁ। মায়াকৰ লগত হত্যা কৰিছে লগ লাগি, কিন্তু মায়াকে যাতে সেই বাচ্চাটোক লগত লৈছে, নিজৰ পুতকক লগত লৈছে, সেই মায়াকে কেতিয়াও জেলৰ ভিতৰৰ পৰা ওলাব নালাগে আৰু দুখী শাস্তি পাব লাগে। গোটেই কাৰা জীৱন জেল হ'ব লাগে, কাৰণ ফাঁচি হ'লে একো নহ'ব, মৃত্যুটো হ'বই এদিন সকলোৰে, কিন্তু তেওঁক গোটেই জীৱন জেল দিলে ভাল হয়। পুতেকো লগতে জেল দিলে হয়। বাহিৰত চেন্নাই তামিলনাডুৰ পৰা কিমান দিন পলাই থাকিল? 3 মাহে হ'ব, অলপ কম দিন। 2 মাহ 28 তাৰিখ 3 মাহ আঢ়ৈ মাহ ধৰি মানে ভাই ভনীৰ লগতো কানেকশ্যনে কৰিব নাযায়। তাই দিল্লী দুটা দিল্লী বনৰীয়া পুৰুষ আহে, এটা হিন্দু এটা মুছলমান, আহি পেলাই গাড়ী বাটত ৰাখাই থৈ 2-3 ঘণ্টা ঘৰ সোমাই থাকে। এতিয়া কি হৈছে আমি গম নাপাওঁ, কাৰো লগত যাতায়াত নাই যিহেতু। এতিয়া ৰাতিপুৱা খবৰ দিছে যে কাকিৰে এনেকে মৰি আছে, চাবা যদি গলত চিন কিহৰ কাৰণে মানে তাই জানিব। এনেতো অভাৱ একোৱেই নাই, খাৱাই লয় ঘৰত দৰো গোটেই একো অভাৱ নাই। বিয়া দিলে কি সুন্দৰ পাছলে আপি নাটক মন নকলা থাকলেও তো তাৰিখ প্ৰভাৱ পৰি কি লাগে আৰু এই ঘৰ বনাইছে মানে খাপাটো আৰু মায়াকটো সেইকাৰণে কি চিন্তা